চিৰাঙৰ বিজনী পৌৰসভাৰ উদ্যোগত দুখীয়া পৰিয়ালক 127খনকৈ টাৰ্পলিন, 52টাকৈ হোম ছলাৰ লাইট আৰু 7খনকৈ ভেন বিতৰণ কৰা হয়। চিৰাঙৰ বিজনী পৌৰসভাৰ উদ্যোগত দুখীয়া পৰিয়ালৰ মাজত বিটিআৰ পৰিষদৰ চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিলে। বিজনী পৌৰসভাৰ অন্তৰ্গত দুখীয়া পৰিয়ালৰ মাজত 127খনকৈ টাৰ্পলিন, 52টাকৈ হোম ছলাৰ লাইট আৰু 7খনকৈ ভেন বিতৰণ কৰা হয়। বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী সহ বিজনী পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰসকল। ভাল লাগিছে আজি দিনটো গৰীব দুখীয়া পৰিয়ালক আমি কিছুমান সামগ্ৰী দিব পৰা এটা সুযোগ আমি পাইছোঁ। বিশেষকৈ বিটিআৰ গভৰ্ণমেণ্ট প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰৰ আমলত বিভিন্ন গাঁৱে হওক চহৰে হওক গৰীব দুখীয়া মানুহৰ কাৰণে কিছুমান দিশত আৰ্থিক সাহায্য আৰু কিছুমান দিশক বস্তুৰ দ্বাৰাই সাহায্য কৰা আমি পাবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ বিজনী নগৰ হিচাপে আমি এইবুলিও নহয়, আমি যোৱা 2 মাহ আগতো বহুতখিনি বস্তু আমি বিতৰণ কৰিছোঁ। বিশেষকৈ দৰিদ্ৰ পৰিয়াল বুলি ক'লে চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা হিতাধিকাৰী PMAYৰ তেখেত এই পৰিয়ালসকলৰ কাৰণে হোম লাইট দিয়া হৈছিল। বিশেষকৈ আমাৰ বিজনী নগৰত ঘনে ঘনে যিহেতু কাৰেণ্টৰ শ্বাটডাউন হয়, পঢ়া শুনাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈছে ল'ৰা ছোৱালীৰ। সেই দিশটো চাই আমাৰ চৰকাৰে হোম লাইট যোগান ধৰাৰ ব্যৱস্থা লৈছে। সেই মৰ্মেই আমি বিজনী মিউনিচিপাল বৰ্ডৰ তৰফৰ পৰাই বিভিন্ন ৱাৰ্ডৰ পৰা কমিশ্যনাৰসকলৰ সহযোগিতাত আমি দৰিদ্ৰসকলক হিতাধিকাৰীসকলক আমি বাছনি ওলাইছে। আৰু এইবুলিও এইবাৰ আজি আমি 52খন পৰিয়ালক হোম লাইট বিতৰণ কৰা হ'ল। আৰু কিছুমান চৰকাৰী ঘৰ পাবলৈ সক্ষম নোহোৱা, বঞ্চিত হোৱা কিছুমান পৰিয়াল আছে, বিশেষকৈ মাটি ঠিক নোহোৱাৰ কাৰণে আমি চৰকাৰী আৱাস আমি দিব পৰা নাই। তেখেতসকলক মানে কিছুমান দৰিদ্ৰ আছে ফেমিলি, টিন কিনিব নোৱাৰে, ভাঙা ফুটা ঘৰত বসবাস কৰি আছে। তেখেতসকলক আমি বাছি ওলাই যিহেতু টিন আমি কিনি দিব নোৱাৰে, আপাতত টেম্পৰাৰী এটা সমস্যা সমাধান হোৱাৰ কাৰণে আমি টাৰ্পলিন দিছোঁ। গোটেই এইবাৰ আজি 127খন পৰিয়ালক আমি তিৰপাল আমি দিবলৈ সক্ষম হৈছে। আৰু তাৰপিছত আমি দেখা পাইছোঁ বিজনীত ফুটপাথ তেনে ড্ৰেইনৰ ওপৰত কিছুমান সৰু সৰু ব্যৱসায় কৰা, ফাষ্টফুড দোকান দিয়া, চাহ দোকান দিয়া, শাক পাচলি দোকান দিয়া, তেখেতসকলক আমি বহুত দিনৰ পৰা চাই আছোঁ, খেদিবও নোৱাৰে, গুচাবও নোৱাৰে গৰীব মানুহ। তো সেইবিলাক আমি চাই চিন্তি এইবাৰ আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা এটা সুযোগ আগবঢ়াইছে, মানে ভান কাৰ, মানে ঠেলাৰ দৰে ঠেলি যিকোনো জেগাত যিকোনো ঠাইত ফাষ্টফুড চাহ দোকান কিবা সৰু সুৰা দোকান দিব পৰা সুবিধা দিছে। সেইকাৰণে আমি এইবাৰ চৰকাৰৰ পৰা 7খন এটা ভেন কাৰ্ড আমি পাবলৈ সক্ষম হৈছোঁ। তাকেও আমি বিভিন্ন স্থানত মানে দোকান দি থকা ব্যক্তিসকলক আমি চাইছোঁ, তেখেতসকলক গৰীব যিহেতু দৰিদ্ৰ পৰিয়াল তেওঁলোকে চলাই আছে। তো গতিকে তেখেতসকলক আমি বাছি ওলাই আজি 7খন ভান কাৰ এইটো আমি দিছোঁ। আৰু এইটো উদ্দেশ্য হ'ল আমাৰ যিহেতু পৰিয়াল চলাব লাগে, তেখেতসকল নিশ্চয় এই গাড়ী দি মানে য'ত প্ৰয়োজন আছে তাত গৈ ঠেলি লৈ যায়, তাত মানে সুন্দৰভাৱে হাইজেনিকভাৱে কিছুমান বস্তু খোৱা বস্তুবিলাক যোগান ধৰিব পাৰে। তাৰ দ্বাৰাই নিশ্চয় পৰিয়ালে উপকৃত হ'ব। সেইখিনি আশা ৰাখি আমি 7খন ভেন আজি বিতৰণ কৰা হ'ল। তো গতিকে পৰ্যায়ক্ৰমে আমি আমাৰ চৰকাৰৰ পৰা তেনেকৈ সাহায্য আগবঢ়াই আছে, বঢ়াব। আৰু বিভিন্ন মই কৈছোঁ যে বিজনী নগৰখন বহুত উন্নত পৰিৱৰ্তন হ'ল। এতিয়া ৰাস্তা ঘাট চলি আছে আমাৰ চৰকাৰৰ আমোলত। অন্ধকাৰ হৈ আছিল ৰাস্তা ঘাটে, পোহৰৰ কাৰণে খুব মানে কমপ্লেইন আছিল। এতিয়া আমি ষ্ট্ৰীট ছলাৰ লাইট যোগেদি আমি পোহৰ দিবলৈ সক্ষম হ'ল বিজনী নগৰত।
তো পোহৰৰ কাৰণে আগৰ দৰে অন্ধকাৰত থাকিব নোৱাৰে দিনে ৰাতি অন্ধকাৰত ঘূৰিব পৰা সুবিধাটো হ'ল তো সেইকাৰণে মানে আমাৰ বিজনীবাসী উপকৃত হ'ল সকলোৱে মানে ভাল পাইছে আকৌ আমি ডাঙৰ ডাঙৰ চ'লাৰ লাইট হাইমাৰ্চ ইনষ্টলেশ্যন হ'ব এইখিনি ইনষ্টলেশ্যন হোৱাৰ পিছত আমাৰ বিজনী নগৰখন পুৰা পোহৰ হৈ যাব কোনো অন্ধকাৰত থাকিব নোৱাৰে তো গতিকে ভাল পাইছোঁ আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আৰু আমি কিছুমান বস্তু পাবলৈ সক্ষম হৈছে য'ত মানে প্ৰয়োজন সাপেক্ষে আমি লিখি আছোঁ আজি ধৰক আমি বিজনী নগৰত নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকানী মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ